আপুনি ঘৰত ভাল হ'ব ধৰি থাকোঁ বাৰু সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম টিংকু পেগু। অৰিজিনেল ঘৰ মোৰ ঢকুৱাখানা। গাঁওখনৰ নাম কি আছিলে? বৰিগাঁও, বিশ্বনাথ চাৰিআলি। মোৰ একচুৱেলি এটা উদ্দেশ্যটো হ'ল আজি এনেকুৱা সমবেত হোৱাৰ মেইন উদ্দেশ্যটো হৈছে মই সজাগতাৰ কাৰণে আহিছিলোঁ। মই নিজাববীয়াকৈ চলাই আছিলোঁ। শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে প্ৰত্যেক দিনাই এই কামটো কৰোঁ। প্ৰত্যেক দিনাই মানে গছ ৰোৱা হৈছে। মানে আজি আইতাইতো বহুত দিনৰ পৰা কৈ আছিলে, কিন্তু আজি ইয়াতে অহা যোৱা কৰিছোঁ। মানে ঘৰত গ'লেতো এখেতৰ ঘৰতে মানে চাইকেলবিলাক ৰাখোঁ। আমাৰ এটা ভাল সম্পৰ্ক আছে ধৰক মানে। তেনেকৈ ভাবিলোঁ মানে আপোনালোকৰ ঘৰত আজি নাহৰ গছ দুজোপা আপোনাৰ দেউতাৰ নামত লগাব আহিছোঁ। নাহৰ এতিয়া গছ কিয় ৰুব লাগে নালাগে আমি সকলোৱে জানো। এতিয়া আপোনালোকে মোতকৈ বেছি চিনিয়ৰ, মইতো বুজাই থাকিলেতো নহ'ব, কিন্তু আজি বুজাবলগীয়া হৈছে মানে। গছৰে হ'ল জীৱন। মানে আপোনালোকে এইটো মোতকৈ বহুত চিনিয়ৰ হয় যদি মই ক'বলৈ বাধ্যত পৰিছোঁ। কাৰণ কি আজি পৃথিৱী মানে বহুত ডেঞ্জাৰ ওপৰত আছে। কাৰণ এতিয়া নৱেম্বৰ মাহ পাৰ হ'ব হ'ল, জেকেট নহ'লে এই বছৰ হয়তো জেকেট নিকিনিলেও চলিব নেকি? হৈছে নাই কথাটো? কুঁৱলী দেখা নাই, কিন্তু কুঁৱলী নাই। এতিয়া অলপ আমি আমেজটো লৈ আছোঁ। বিহুটো আহকচোন, বহাগ বিহুৰ পাছত চাব। এবাৰ আপুনি গছৰ তলত থাকিবনে ঘৰৰ ভিতৰত থাকিবনে মজাটো ওলাব মানে। ফেনৰ তলত থাকি তত নাপাব। পৰিৱেশ যিটো সেইটোতো কৈছে, এইটো বহুত এটা উল্টা হৈ গৈছে। এনেকুৱা লাগিছে যেন ঠাণ্ডা ছিজনটো নাইকিয়া হ'বগৈ নেকি। বহুত ডাঙৰ সংকট। কিন্তু এতিয়া আমি ইমান হেৰি কৰা ভোগা নাই, কাৰণ গৰম দিনটো আহিবই এতিয়া আৰু 2 মাহমানৰ পাছত ৰক্ষা নাই আৰু। সেইকাৰণে শগুন চিলনীবিলাকতো কাহিনী হৈ গ'লগৈ, কাউৰীয়ে পাবলৈ নাই। কথাটো তেনেকুৱা হৈ গৈছে। পৰিৱেশটো চাওকচোন কিমান মানে ডাঙৰ সংকট উল্টাটোলৈ আহি গৈছে। কি ক'ম আৰু আয়ু কমিব মানুহৰ, মানে ভাল খাদ্য নাই আৰু বজাৰত। এতিয়াতো আজিকালি আৰু কোনেনো হেৰি কৰিব, একো কৰিবলৈ উপায় নাই, খালি ডিজিটেল ইণ্ডিয়া। মানে তেনেকুৱা কথাও মানে কি বিশেষ দীঘলীয়াও নকৰোঁ, ৰাতিও হ'ল। মোৰ ফালৰ পৰা মানে নাহৰ গছজোপা দেউতাৰ নামত ৰুম, দেউতাই গোটেই নাথাকক, সুখ শান্তি হৈ থাকক। আৰু আপোনালোকৰ ঘৰততো বহুত গছ দেখা পাইছে, বহুত আছে। কিন্তু এই ধনী মানুহবিলাকৰ আপুনিতো ৱেৰিঙৰ কাম কৰে, আপুনি গছ দেখিছে জানো? ঘৰহে দেখিছে, গছহে দেখিছে। সিহঁতক খালি লাগিব এচি লাগিব। আৰু তেওঁলোকৰ ঘৰত কিন্তু ডাঙৰ ডাঙৰ কিতাপ আছে, আকৌ ডাঙৰ ডাঙৰ ডিগ্ৰী আছে। এই কিতাপ পঢ়া, কিতাপ লিখা মানুহবিলাকৰ ঘৰত গছ নাই। ভালকৈ লক্ষ্য কৰিবচোন, দেখা পাব লাগিব আপুনি। গছ দেখা পাবলৈ লাগ লাগিব, তেতিয়াহ'লে পৃথিৱী বাচি আছে যদিও এই নপঢ়া গাঁৱৰ মানুহবিলাকৰ কাৰণেহে বাচি আছে। আপুনি ভালকৈ চাবচোন, ধনী মানুহৰ, সাধাৰণ মানুহৰ কাৰণে পৃথিৱী বাচি আছে। শিক্ষিত মানুহৰ কাৰণে পৃথিৱী বাচিবলৈ চিন্তা নকৰে। সেইটো সময় আছে, এচি চলাইছে, আৰামত শুই আছে। গছটো দূৰৰ কথা। এইটো হৈছে নাই আপোনাক এনে হৈছে? আপুনিতো প্ৰেক্টিকেলি ঘূৰি পাইছে। মইতো বহুত ঘূৰিছোঁ। মানে গছ কটা হেৰিটো পৰিকল্পনাটো আমি অলপ অন্ততঃ 15-20 বছৰ অলপ ৰেষ্ট দিব লাগিব প্ৰকৃতিক। যিয়ে নহওক দেউতাৰ নামত লৈ ৰুই দিয়ক। ঠিক আছে, চবেতো গমেই পাইছে আৰু সকলোৱে এনেকৈ মিলি থাকিব আৰু তাৰ বাহিৰে আৰু ৰুই দিয়ক দেউতাৰ নাম। গছ থাকিলেহে আমি থাকিম। এইটো ল'ৰা ছোৱালী নাতি মুতিকো আমি শিকাব লাগিব। ঠিক আছে, এতিয়া মই খালি ঢাকিহে থৈছোঁ, ৰাতিপুৱাহে ঠিকিম। আহক মাটিও লগাই দিব। ঠিকে আছে বাৰু, ধন্যবাদ সকলোকে। ঠিক আছে, থেংক ইউ। হ'ব একো নাই, হ'ব ঠিকে আছে বাৰু, হ'ব একো